নমস্কাৰ, মই লক্ষ্মীপ্ৰিয়া শইকীয়া। আজি বহুত দিনৰ পিছত চেৰেকী বস্ত্ৰ উদ্যোগৰ পৰা আহিলোঁ। কেইবাদিনো ভিডিঅ' কৰিবলৈ পৰা নাছিলোঁ। আৰু প্ৰথমে মই এটা কৃতজ্ঞতা জনাওঁ যে যিসকলে আমাক এই ৰঙালী বিহুৰ উপলক্ষে যিসকলে চেৰেকীৰ লখিমপুৰতেই হওক বা গুৱাহাটীতেই হওক ইমান বেছি মানে মৰম দিছে, শুভকামনা জনাইছে আৰু যিসকলে আমাক বহুত বেছি বিশ্বাস কৰিছে, গতিকে তেওঁলোকৰ ওচৰত আমি সদায় কৃতজ্ঞ। সদায়ে মই কৈ আহিছোঁ, মই সদায় কৃতজ্ঞ আমি তেওঁলোকৰ ওচৰত। আৰু এটা কথা মানে কি হৈছে, আমি যিহেতু আগতেও মই উল্লেখ কৰিছোঁ যে আমি গামোচাৰ কাৰণে এটা বিশেষ পদক্ষেপ লৈ আছোঁ। আজি ৩-৪ বছৰমানেই হ'ল যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু বাহিৰৰ গামোচাটো বন্ধেই কৰিছে, গতিকে আমাৰ যিসকল থলুৱা শিপিনীক বা থলুৱা গামোচাক যিটো আদৰি লৈছে, যিকোনো সভা সমিতি, বিহু সন্মিলন, যিকোনো ক্ষেত্ৰতেই অসমীয়া শিপিনীয়ে বোৱা গামোচাটো যিদৰে মানে আদৰি ল'বলৈ তেওঁ এটা পদক্ষেপ হাতত লৈছে, গতিকে আমিও এই ক্ষেত্ৰত কি কৰিছিলোঁ, আমাৰ যিটো থলুৱা গামোচা আমি প্ৰডাকশ্যন কৰিছিলোঁ। গতিকে এইবাৰ বিহুত তাৰমানে ইমান আদৰিছে, প্ৰত্যেক বছৰে আদৰে, কিন্তু এইবাৰ অভূতপূৰ্ব সঁহাৰি তাৰমানে। গতিকে আমি ক'বই লাগিব, শেষত এনেকুৱা হৈছে, হয়তো ক'লে বেছিয়েই কোৱা নিচিনা হ'ব, তথাপিতো যিটো আমি মানে পাইছোঁ, এনেকুৱা হৈছে যে গামোচা শেষত আমি আমাৰ 7খন শালত, 18খন শালৰ 7খন শালত আমাৰ কেৱল গামোচা, কিন্তু সেই 7খন শালৰ গামোচাৰেও আমাৰ তাৰমানে শেষত আমি যিসকলে আমাক বিচাৰি আহিছে, আমি দিবলৈ পৰা নাই তাৰমানে। গতিকে এইটো এটা সঁহাৰি আচলতে, খুব মানে ভালো লাগিছে। আৰু যিসকলক দিব পৰা নাই, আমি ক্ষমাপ্ৰাৰ্থী। কিন্তু এতিয়া আকৌ পুনৰ এই বিহুৰ পিছৰ পৰা আমাৰ গামোচা আকৌ মানে প্ৰস্তুতি পূৰ্ণদমে চলি আছে। গতিকে এতিয়া বিহু সন্মিলনবোৰ আহি আছে, বহুতো সভা সমিতি আমাক বিচাৰি আছে, গতিকে তেওঁলোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব। মই দেখুৱাই দিছোঁ আমাৰ গামোচা বহুতখিনি মানে এতিয়া ৰেডি হৈ গৈছে। গতিকে আৰু যদি লাগে, যিসকলক লাগে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু বৰ্তমান এতিয়া কি হৈছে, এইবাৰ এতিয়া কেইবাগৰাকীও মানে কৈ আছে যে এতিয়া ডাইটছৰ কথাটো কৈ আছে, আৰু 2-এগৰাকীয়ে এনেকুৱা হৈছে তাৰমানে দিব নোৱাৰাৰ কাৰণে যে ৰৈ আছে, বিহুৰ পিছত হ'লেও দিবা, ল'ম, ডাইটছ দেখুৱাবা, ভিডিঅ' কৰি দেখুৱাবা, আমি ল'ম। গতিকে বিশেষকৈ মই তেওঁলোকৰ ওচৰলৈ আজি আনিছোঁ কেইযোৰমান ডাইটছ। প্ৰথমে মই দেখুৱাই লৈছোঁ ৰ'ব, ডাইটছ কেইযোৰ আহি গ'ল। বাইদেউ আহিব পাৰে ডাইটছ। এয়া প্ৰথমতে একদম লাইট বেবী পিংকত ব্লেক কালাৰ, এইটো ধুনীয়া, ৰংটো বিৰাট ধুনীয়া। পদ্মাই কৈছিলা ন এই ৰংটোৰ কথা, তুমি চাম বুলি কৈছিলা নহয়, তুমি চাব পাৰা, আহিছে দেই এটা ডাইটছ। আৰু এইযোৰ অকণমান বেলেগ ডিজাইনৰ, মানে চাদৰখন এইটো বকেট ডিজাইনৰ, এইটো মানে আঁচলটো হেভিকৈ আছে, আঁচলটো এই তলত সৰু বুটা আৰু তাৰপিছত ডাঙৰ বুটা আৰু চেল বৰ্ডাৰ কৰা আছে, আৰু মানে বডিটোত একো নাই, কিন্তু মেখেলাখন হেভিকৈ আছে, মেখেলাখন হেভিকৈ। এইটো গ্ৰেট ব্লেক কৰা হৈছে, কম্বিনেশ্যনটো খুব ধুনীয়া লাগিছে, আহিব পাৰে, চাব পাৰে। আৰু এটা পিচ কালাৰত, যিটো চেল্ফ কালাৰ, এতিয়া বহু কাপোৰত চেল্ফ কালাৰ মানুহে খুব ভাল পাইছে, বিচাৰি আছে চেল্ফ কালাৰটো। গতিকে এইটো চেল্ফ বৰ্ডাৰ, চেল্ফ কালাৰ, পিচ কালাৰত, ডাৰ্ক পিচ কালাৰটোৱে কাম কৰা আছে এইটো। আৰু ব্লাউজ পিচটোৰ লগত আছে, মেখেলাখন যথেষ্ট ওপৰলৈকে কামখিনি কৰা আছে, ল'ব পাৰে। আৰু এইটো এটা ৰঙত ডাইটছ, এইটোও ঠিক, দুটা বৰ্ডাৰ দি পেলাই কাম কৰা হৈছে, আৰু হোৱাইট গুণা আৰু বগা সূতাৰে কাম কৰা হৈছে।
মেখেলাখন সেইযোৰৰ মেখেলা মানে মেখেলাখনত এনেকৈ কাম কৰা হৈছে বিয়া আহি আছে গতিকে বিয়াবোৰ মানে খুবেই আহি আছে এতিয়া গতিকে কাৰোবাৰ কিবা ফাংচন থাকিলে ল'ব পাৰে আজি সকলে লৈ আছে বেৰিনা বা তোমাৰ কাপোৰ ৰেডি আহিব পাৰা আহি ল'ব পাৰা আৰু কাৰোবাক অৰ্ডাৰ কৰিলেও এযোৰ পাব বেলেগক লাগিলেও এযোৰ পোৱা যাব এযোৰ ওপৰলৈকে বুটাত কৰা আছে এফালেও বুটা কৰা আছে যথেষ্ট ওপৰলৈকে বুটা কৰা আছে কম্বিনেশ্যনটো ভাল লাগিছে তো বেৰিনা বাই দিয়া কম্বিনেশ্যন ভাল লাগিছে সুকন্যা তোমাৰ কাপোৰ আহিলে তুমি ল'ব পাৰা এযোৰো দুটা বুটাৰে দুটা ৰঙৰে কৰা আছে তাৰমানে হোৱাইট গুণা আৰু হোৱাইট গুণাৰ লগত হোৱাইটটো বৰ ধুনীয়া লাগে দেখিবলৈ ইমান ধুনীয়া হৈছে কম্বিনেশ্যন কেইটাও ভাল লাগিছে কালাৰটো ভাল লাগিছে আৰু সুকন্যা এনেও খুবেই তাই হাইটটো খুবেই আছে যিগৰাকী অৰ্ডাৰ কৰিছে তাইক বহুত ধুনীয়া লাগিব আৰু কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰি দেই খুব ধুনীয়া কম্বিনেশ্যন আৰু এযোৰ চাওক ভাল লাগিছেনে এযোৰ বিৰাট ধুনীয়া কাপোৰ এযোৰ এইটো ডিজাইন আমি নুনিত কৰিছিলোঁ নুনিত কৰিছিলোঁ টাইটছত বিৰাট ধুনীয়া লাগিছে আৰু এটা ইমান ধুনীয়া ৰং একদম মিঠা ৰং আৰু এযোৰ এইটো চাওক খুব ধুনীয়া ৰঙৰ কাপোৰ এযোৰ টাইটত চেল বৰ্ডাৰ ৰংটো মানে অৰিজিনেলি ইমান বেছি ধুনীয়া আৰু ফটোত কেতিয়াবা লাইটৰ কাৰণে অকণমান হয়তো মানে ডিফাৰেণ্ট আহে কেতিয়াবা কিন্তু সাংঘাতিক ধুনীয়া মানে ৰংটো ল'ব পাৰে বহুত ধুনীয়া আৰু এযোৰ সামাৰ চিজন যিহেতু আহি আছে গতিকে এনেকুৱা ৰংবোৰ খুব মানে বেছি বিচাৰে এযোৰ ডাইটছ এযোৰো ছেইম আপোনাৰ দুটা ৰঙত কৰা আছে হোৱাইট যিটো বগা সূতা আৰু হোৱাইট গুণাৰে কৰা আছে এইটো ব্লাউজ পিছত আপোনাৰ হেৰি পাব সৰু পতি আছে আৰু এইখন মেখেলা ল'ব পাৰে আজি এইকেইযোৰ ডাইটছ লৈ আহিছিলোঁ কাৰোবাৰ যদি কিবা পচন্দ হয় যদি কিবা ভাল লাগে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰি আমাৰ ফোন নম্বৰ দিয়াই থাকিব বাকী সকলো ভালে থাকক আৰু সেয়াই কামনা আজিলৈ ইমানতে আহিছোঁ ধন্যবাদ